এই CMৰ অমুক তমুক যদি মই 20 বছৰ আগতে মুখ্যমন্ত্ৰী হলোহেঁতেন মোৰ গোটেই কেইটা খুলখালি মামা ভাগিন সব এছিএছ অফিচাৰে হলহেঁতেন কিন্তু আজি সেই দিন আমি পৰিৱৰ্তন কৰিলো আপোনালোকে বুজি পাওক যে 9 লাখ মানুহৰ ভিতৰত আজি আপোনালোক নিৰ্বাচিত হৈছে 4000 মানুহ তাৰ মানে সকলোৰে এটা ব্যাকগ্ৰাউণ্ড আছে ভাল কৰি পঢ়িছে কষ্ট কৰিছে চাকৰি পাও বুলি কোনেও পোৱা নাই আৰু আজি বহুতে কয় বহুতে মই মাজে মাজে ভাবো যে ঠিক আছে কিন্তু এই চাকৰিখিনি স্বচ্ছতা হোৱাৰ ফলত আমাৰ আৰু এটা কি লাভ হৈছে যেতিয়া লৰা ছোৱালীয়ে স্কুলত পঢ়িব আৰম্ভ কৰিছে যে নহয় পঢ়িলে চাকৰি পায় আগতে অসমত এটা ধাৰণা হৈছিল যে পঢ়িলে চাকৰি নাপায় গতিকে পঢ়ু কিয় মাকে কয় ভাল কৰি পঢ় লৰাই কয় মা পঢ়িলে ক'ত চাকৰি পাম গতিকে মাটি দুখৰ ৰেডি কৰি থোৱা মাটিটো বিক্ৰী কৰিয়ে ল'ব লাগিব চাকৰি এতিয়া মই টিভিত দেখিছো সকলোৱে চাকৰি পাইছে ৰিক্সা চালকৰ লৰা ঠেলা চালকৰ লৰা কৃষকৰ লৰা বজাৰত দোকান দিয়া ব্যৱসায়ী লৰা আৰু মধ্যবিত্ত পৰিয়ালৰ লৰা ছোৱালীও আজি চৰকাৰী চাকৰিত সকলো শ্ৰেণীৰ লোকে মেৰিটৰ ভিত্তিত চাকৰি পাব পাৰিছে আৰু মই আজি গ্যাৰেণ্টি দিব ক'ব পাৰো যে অসমক বাদ দি ভাৰতৰ কোনো ৰাজ্যতে ইমান স্বচ্ছতাৰ ভিত্তিত কতো নিযুক্তি হোৱা নাই এতিয়া দুটা তিনটা কথা কোনোবা এজন লৰা ইয়াত আহাৰ লগে লগে কৈছে জয় আই অসম মোৰ খুব ভাল লাগিছে শুনি জয় আই অসম আমি কেনেকৈ কৰিব লাগিব বহুতে ভাবে যে যোনে যিমান বেছিকৈ জয় আই অসম চিঞৰিব পাৰে তেওঁই আটাইতকৈ বেছি অসমীয়া আন্দোলনৰ সময়ত হেতু আছিলে কিন্তু আজি জয় আই অসম কি যে আমাৰ কাৰ্যালয়ত কাম কৰোতে কাৰো পৰা এটকাও নলওঁ আমি কাৰ্যালয়ত কাম কৰোতে দুখীয়া মানুহজনক আমি কষ্ট পাব নিদিওঁ আমাৰ কাৰ্যালয়লৈ আহিলে দুখীয়া মানুহজনক আমি সকলোতে সহায় কৰিম কিন্তু এতিয়া আমি কি কওঁ জয় আই অসম কম কিন্তু ধুবুৰীত পোষ্টিং পোৱাৰ লগে লগে কম মামা বহুত ঘৰৰ পৰা দূৰত হ'ল কেতিয়া মোৰ ট্ৰান্সফাৰ হ'ব তাৰমানে তেওঁ জয় আই অসম নহয় তেওঁ জয় আই ডিব্ৰুগড় তেওঁ জয় আই শিৱসাগৰ তেওঁ জয় আই গুৱাহাটী তেওঁ জয় আই ধুবুৰী মই চাকৰি দিয়াৰ পিছত আটাইতকৈ বেছি কষ্ট মোৰ হয় দিয়ালৈকেতো চিনা জানা নাই দিয়াৰ পিছত মই যদি ডিসি অফিসত গলো এসডিসি অফিসত গলো গ্ৰুপ পাৰি কয় মামা আমি ব্ৰহ্মপুত্ৰ ভেলী মানুহ ডিব্ৰুগড়ৰ মানুহ শিলচৰত কেনেকে কাম কৰিম আমাক ট্ৰান্সফাৰ কৰি দিও ধৰি ললে আৰু যে ট্ৰান্সফাৰ কৰিবই লাগিব পুৱালৈকে এপ্লিকেশন নাই এতিয়া যত মিটিঙত যাম দেউতাক মাকে কব যে মোৰ লৰাজনে অমুকত চাকৰি কৰি আছে যেনে তেনে ট্ৰান্সফাৰ কৰি আনি দিব লাগে তো জয় আই অসমটো নোহোৱা হৈ গল তাৰমানে মানুহৰ মাজত দেখিলে জয় আই অসম বুলি কব ভাল লাগে কিন্তু যেতিয়া নিজৰ পেটটো আহি যায় তেতিয়া জয় আই অসমটো পিছ পৰি যায় জয় আই মোৰ গাঁও হৈ গল বহুত মানুহৰ লৰা এনেকুৱা আছে যে তেওঁলোকক ট্ৰান্সফাৰ কৰি আনি লাষ্টত নিজৰ ঘৰত দিব লাগে আৰু বহুতে বিচাৰে যে অফিসটো মোৰ ঘৰতে হ'ব লাগে আমাৰ এজন অসমত এছএছএত এজন এমডি আহিছিল তেওঁৰ নাম জিংৰান প্ৰথম মই শিক্ষা মন্ত্ৰী হলো মোক কিছুমান মানুহে লগ কৰিব আহে যে আমি মাটি দিছো আমাক চাকৰি লাগে তে মই অলপ ইনকুৱাৰী কৰিলো এইটো বস্তুটো কি লাষ্টত মই বুজিলো
যে তেওঁ অসমত 4,000 মান স্কুল পাতি দিলে যে নিজৰ ঘৰতে স্কুল হ'ব আৰু য'ত স্কুল হ'ব ল'ৰাজনে তাতেই চাকৰি কৰিব। তেতিয়া মই সুধিলে আপোনালোকে চাকৰি কৰিব ক'ত যায়? বোলে বেডৰুমত ড্ৰেছ কৰোঁ, ড্ৰয়িং ৰুমত চাকৰি কৰোঁ। চ' এনেকে আমাৰ কাম কৰিছিল। পিছত যেনে তেনে মই মানুহবিলাকক অলপ দূৰে দূৰে পঠালো, বোলে বেডৰুমৰ পৰা ড্ৰয়িং ৰুমলৈকে ইমান চাকৰি কৰিব নালাগে, অলপ বাবাহঁত দূৰলৈকে যাব লাগে। চ' এইটো এটা আমাৰ সমস্যা আছে। কিন্তু আহি জয় আই অসম কওঁতে মোৰ ভাল লাগিলে যে এইবাৰ আপোনালোকে অন্তত ট্ৰেন্সফাৰৰ কথা নকয় আৰু। হয়নে নে? মই ঠিক কৈছো নে তাতে কিবা ভেজাল আছে? হ'ব। অসম মানে অসমেই, তাত ডিব্ৰুগড় শিৱসাগৰ কি আছে, ধুবুৰী গোৱালপাৰা কি আছে, চবেই অসম। তথাপিতো মই এটা খবৰ দিওঁ, আমি যাতে মানুহৰ কষ্ট নহয় তাৰ কাৰণে আগতে ট্ৰেন্সফাৰটো এটা ডাঙৰ বিজনেছ আছিল। আমাক ট্ৰেন্সফাৰ লাগে। কোনোবাই কয় মোৰ ছোৱালীজনী দূৰত, কোনোবাই কয় মোৰ ল'ৰা দূৰত, কোনোবাই কয় মোৰ বহুত কিবা কিবি কৈ থাকে আৰু মুঠতে। এতিয়া আমি কি কৰিছো, ট্ৰেন্সফাৰৰ কাৰণেও এটা আমি নতুন ব্যৱস্থা কৰিছো। প্ৰত্যেক বছৰত আপোনালোকে সুবিধা পাব। আমি এটা পৰ্টেল কৰিছো, স্বাগত সতীৰ্থ। 1 তাৰিখে আমি খুলিম এইবাৰৰ পৰ্টেলটো, 1 ফেব্ৰুৱাৰী দিনাখন খুলিম। যেনেকে ইয়াত শিৱসাগৰ মানুহ আছে, গোৱালপাৰাৰ মানুহ আছে, সেই পৰ্টেলত গ'লে আমি নিজৰ নাম ৰেজিষ্টাৰ কৰিলে তেতিয়া আমি এজন মেটচ বিচাৰি পাম যে এওঁ ডিব্ৰুগড়ৰ পৰা আহিব যোৰহাটলৈকে আৰু এওঁ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে যাব। সকলোৱে মেটচ নাপায়, কিন্তু যিমানে নতুন চাকৰি উলিয়াই থাকে লাহে লাহে মেটচ পাই গৈ থাকে। যোৱা বছৰ আমি 10,000 ল'ৰা ছোৱালীক কম্পিউটাৰতে ট্ৰেন্সফাৰ কৰি দিছো। কোনো অফিচত আহিবলগীয়া হোৱা নাই, নিজৰ য'ত চাকৰি কৰে তাৰ পৰা পৰ্টেলত নাম দিছে, সিগনেও পৰ্টেলত নাম দিছে, মেচিনে নামটো মেটচ কৰি দিছে, মিউচুৱেল ট্ৰেন্সফাৰ অৰ্ডাৰ ওলাই গৈছে। কেতিয়াবা 1-to-1 ট্ৰেন্সফাৰ অৰ্ডাৰ হোৱা নাই, কিন্তু 3-4 জনৰ চেইন এটাত কামখিনি মিলি গৈছে। যোৱা